নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰূপজ্যোতি কৰ্মীয়ে ফেসবুক লাইভৰ জৰিয়তে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ক্ষমা প্ৰাৰ্থনা এবাৰ ৰূপজ্যোতি কৰ্মীৰ আৰু তেওঁ উল্লেখ কৰিছে যে মোক সন্মান নিদিলে ময়ো কাকো সন্মান নকৰো এনেদৰে তেওঁ ফেসবুক লাইভত কেইবাটাও কথা উল্লেখ কৰিছে লগতে অখিল গগৈ সন্দৰ্ভত আৰু দেৱব্ৰত শইকীয়াৰ সন্দৰ্ভত তেওঁ মন্তব্য প্ৰকাশ কৰিছে ফেসবুক লাইভৰ যোগেদি সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰূপজ্যোতি কৰ্মীৰ ক্ষমা প্ৰাৰ্থনা সদনত অসাংবিধানিক আচৰণ কৰি সামাজিক মাধ্যমত পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মই আসনৰ পৰা উঠি যাব নালাগিছিল বুলি তেওঁ উল্লেখ কৰিছে মোৰ ভুল হৈছিল বুলি তেওঁ উল্লেখ কৰিছে মোৰ বক্তব্যত বাধা দিয়া বিধায়ক সকলো সমানে দোষী তেওঁলোকেও ক্ষমা বিচাৰিব লাগে জেলত যোৱা ব্যক্তি চেয়াৰমান আলীয়ে মোক বাধা দিছিল কথা কোৱাত আৰু এনেদৰে ৰূপজ্যোতি কৰ্মীয়ে ফেসবুক লাইভৰ যোগেদি কথা উল্লেখ কৰিছে কেইবাটাও মন্তব্য কৰিছে কেইবাটাও প্ৰতিক্ৰিয়া দিছে ৰূপজ্যোতি কৰ্মীয়ে ফেসবুক লাইভৰ যোগেদি তেওঁ কৈছে যে সদনত এনেদৰে খেদি যাব নালাগিছিল হেয়া মোৰ ভুল সদনত অসাংবিধানিক আচৰণ কৰি সামাজিক মাধ্যমত পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মই আসনৰ পৰা উঠি খেদি যাব নালাগিছিল মোৰ ভুল হৈছিল মোৰ বক্তব্যত বাধা দিয়া বিধায়ক সকলো সমানে দোষী জেলত যোৱা ব্যক্তি চেয়াৰমান আলীয়ে মোক বাধা দিছিল কথা কোৱা আৰু চেয়াৰমান আলীক উলুটাই মানসিকভাৱে দুৰ্বল আখ্যা ৰূপজ্যোতি কৰ্মীৰ এসময়ত মোৰ মাতৃৰ লোকেল গাৰ্জেন আছিল অখিল গগৈ কিন্তু মোৰ মাতৃ ঢুকুৱাৰ পাছত এদিনো খবৰ লবলৈ নাহিল অখিল গগৈ মোৰ মাতৃ ঢুকুৱাৰ পাছত এদিনো খবৰ লবলৈ নাহিল অখিল গগৈ স্বাৰ্থ থাকিলেহে মানুহ বিচাৰে বিধায়ক অখিল গগৈ কাম আদায় হলে মানুহক পাহৰি যায় অখিল গগৈ কৃষকক মাটিৰ পট্টা দিম বুলি কৈ নিজেই অৰ্কিড পাৰ্কত মাটি ললে অখিল গগৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকো আক্ৰমণ ৰূপজ্যোতি কৰ্মীৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱক হাঙুৰি দেৱব্ৰত শইকীয়াক সমালোচনা কৰা হৈছে আৰু ৮০% মানুহে জানে মৰিয়নি সমষ্টিৰ ৰাইজৰ কাষত বিপদত কোনে থাকে সুখে দুখে ৰাইজৰ লগত থাকো কাৰণে 5 বাৰকৈ মোক বিধায়ক নিৰ্বাচিত কৰিছে মৰিয়নিবাসীয়ে মোক সন্মান নকৰিলে ময়ো কেতিয়াও কাকো সন্মান নকৰো মোক অকনমান হাঁহি মাৰি মাত দিলে ৰাইজক সন্মান দিও বুলি সমষ্টিবাসীয়ে জানে বুলি উল্লেখ কৰিছে ৰূপজ্যোতি কৰ্মীয়ে তেওঁৰ মন্তব্য তেওঁৰ সেই ফেসবুক পোষ্ট এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিম আজি পবিত্ৰ বিধানসভাত এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াক লৈ ইতিমধ্যে মই অসম পবিত্ৰ বিধানসভাত মাননীয় উপাধ্যক্ষ ডক্টৰ নমীন মমিন ডাঙৰীয়া অধ্যক্ষতা চলি থকা পবিত্ৰ বিধানসভাত ক্ষমা বিচাৰিলোঁ পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ এনে পৰিস্থিতি হয়তো কেলে হ'ল কিহৰ কাৰণে হ'ল আপোনালোকে অলপ বিচাৰ কৰিব মই উঠি যাব নালাগিছিল এইটো মোৰ ভুল কিন্তু অন্যান্য যিসকল বিৰোধী দলৰ বিধায়কে মোক মোৰ বক্তব্যক বাধা দিছিল মোৰ মতে তেওঁলোকে সমানো দোষী আৰু মই উঠি যাব নালাগিছিল সেইকাৰণে ক্ষমা বিচাৰিলোঁ কিন্তু তেওঁলোকে মাজে মাজে যি বক্তব্য ৰাখি মোক বাধা দিছিল ইয়াক লৈ কিন্তু তেওঁলোকে ক্ষমা নিবিচাৰিলে চেয়াৰমান আলী অন্যতম এজন বিধায়কে মোক বাধা দিব চেষ্টা কৰিছিল তেওঁ জেলত যোৱা ব্যক্তি সেইকাৰণে মই তেওঁৰ বিষয়ে একো বিশেষকৈ ক'ব বিচৰা নাই জেলত যোৱা মানুহ অকণমান মানসিকভাৱে চাগে তেওঁ কি হৈ আহিছে নাজানো তেওঁৰ বিষয়ে মই একো নকওঁ অখিল গগৈ যিজন বিধায়কে আজি মোক প্ৰথমে বাধা দিব চেষ্টা কৰিলে দুদুৱালী প্ৰসংগত মই বক্তব্য ৰাখিব লওঁতে এই অখিল গগৈ লোকেল গাৰ্জেন মোৰ মাতৃ যেতিয়া 91ত 91 চনত বিধায়িকা আছিল তেতিয়া গুৱাহাটীত মোৰ মাতৃ থকা হেতু বিধায়িকা হিচাপে লোকেল গাৰ্জেন হৈছিল অখিল গগৈৰ সেই সময়ত কটনত পঢ়ি থকা অৱস্থাত মোৰ মাতৃ লোকেল গাৰ্জেন মানে এক প্ৰকাৰ অভিভাৱক এক প্ৰকাৰে পিতৃ মাতৃ কিন্তু অখিল গগৈ কেনে স্বাৰ্থপৰ এজন ব্যক্তি ইতিমধ্যে আপোনালোকে লাহে লাহে বুজিব লাহে লাহে বুজিছে সকলোৱে তেওঁ মোৰ মাতৃ ঢুকাওঁতে এদিনো খবৰ ল'ব নাহিল না মোৰ মাতৃ ঢুকাওঁতে না সমাধিত গৈ ধূপ এটা জ্বলালে চাকি এটা জ্বলালে সেই অভিভাৱকে পাহৰি যোৱা সেই অখিল গগৈ নিজৰ পিতৃ মাতৃকে পাহৰি মানে যোৱা বিধৰ বুলি ক'লেও ভুল নহ'ব সেই অখিল গগৈ যেতিয়া স্বাৰ্থ থাকিব আপোনালোকক বিচাৰিব মই অন্যতম এটা উদাহৰণ দিওঁ মোৰ মৰিয়নি সমষ্টিত আপোনালোকে সকলোৱে জানে লুখৰাখন গাঁৱত অখিল গগৈ গৃহ আজিও মাক
লুখৰাখন গাঁৱতে থাকে। এই লুখৰাখন গাঁৱৰে দেহিৰাম গগৈ ডাঙৰীয়া পিতৃদৰে অখিল গগৈ বৰ্তা বুলি মাতিছিল বা নিজৰ খুৰা বুলি মাতিছিল, দেউতা বুলি মাতিছিল। তেওঁৰ পুত্ৰ বুবুল গগৈ ডাঙৰীয়া অখিল গগৈক দিনে ৰাতিয়ে নিজৰ মৎস্যকলত ঘূৰাই মেলি নিজৰ টকা পইচা খৰচা কৰি বৰষুণে ৰ'দে কষ্ট কৰি পেলাই এই বুবুল গগৈ ডাঙৰীয়াই পৃথিৱী দেখুৱাইছিলে বা ৰাজনীতি দেখুৱাইছিলে বা সমাজখনৰ ওচৰত চিনাকি কৰাই দিছিলে অখিল গগৈক। কিন্তু এই বুবুল গগৈ ডাঙৰীয়াৰ পিতৃ দেহিৰাম গগৈ ডাঙৰীয়াৰ শ্ৰাদ্ধত বা মৃত্যুত এদিনো গৈ খবৰ নললে। যোৱাকালি সকাম হৈ গ'ল, আজি ভোজ হৈ গ'ল। মই স্থানীয় বিধায়ক হিচাপে হওক, এজন নমস্য সমাজকৰ্মী জ্যেষ্ঠ ব্যক্তি দেহিৰাম গগৈ ডাঙৰীয়াৰ গৃহত দুবাৰকৈ গ'লো। কিন্তু অখিল গগৈ যাক ব্যৱহাৰ কৰিলে, যেতিয়া তেওঁ বৃদ্ধ হ'ল, তেওঁ কাম নাইকিয়া হৈ গ'ল, তেওঁক পাহৰি গ'ল। কাম যেতিয়া আদায় হৈ যাব অখিল গগৈ পাহৰি যাব। এইটো তেওঁৰ স্বভাৱ। ইয়াৰ বিষয়ে আপোনালোকক জনালো, লাহে লাহে আপোনালোকে বুজিব। চেমান আলীৰ বিষয়ে ক'লো, অখিল গগৈৰ বিষয়ে ক'লো। অখিল গগৈ কোন কি লাহে লাহে ৰাইজে বুজিছে। সেই 2014-15 চনত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত কৃষকসকলক খোজকাঢ়ি লৈ গ'ল মাটি পটা দিয়াম বুলি। আজি মাটি পটা দিয়াম বুলি কৈ নিজে মাটি লৈ ল'লে অৰ্কিড পাৰ্কত আৰু কৃষকসকলক লাট মাৰি দিলে বা ঠগি দিলে। সেই অখিল গগৈৰ বিষয়ে আপোনালোকে লাহে লাহে শিৱসাগৰবাসী ৰাইজে লাহে লাহে বুজিছে আৰু অলপ বুজিবলৈ বাকী আছে, লাহে লাহে বুজিব। বাকী আমাৰ মইনা সমষ্টিৰ মানুহে জানে আৰু লাহে লাহে বাকী মানুহবোৰ তেওঁৰ বিষয়ে গম পোৱা হৈছে। চেমান আলী অখিল গগৈৰ বিষয়ে ক'লো। 3জন মানুহে মোক বেছিকৈ বাধা দিছিল আৰু আজি বিশেষকৈ এতিয়া তৃতীয়জন হ'ল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়াৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিম, যেতিয়া ধুদুৱালী প্ৰসংগ ওলালে, তেওঁৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী সন্মানীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই ধুদুৱালী ঐতিহাসিক ধুদুৱালী আহোম ৰজাদিনীয়া এই ধুদুৱালীত 3 লেনযুক্তটো বাদ দিয়ক, 2 লেনযুক্তটো বাদ দিয়ক, 1 লেনযুক্ত ৰাস্তাই ভালজনে বনাব নোৱাৰিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লেনযুক্ত ৰাস্তা অসম মালাৰ অধীনত বনাই আছে। এই প্ৰসংগত কওঁতে তেওঁ জ্বলন হ'ল আৰু পিছলৈ গৈ এনেধৰণে বাধা দিব চেষ্টা কৰিলে। যাকি নহওক, এইটো এটা অপচেষ্টা তেনেকৈ কৰিছে। মই যিমানটো জানো 90 নহ'লেও 80% মানুহে জানে ৰূপজ্যোতি কুৰ্মী। সেইকাৰণে মইনা সমষ্টি ৰাইজে আজি 5বাৰ আমাক বিধায়ক ৰূপে নিৰ্বাচিত কৰিছে। সুখে দুখে কোনে ৰাইজৰ লগত আছে বা কোনে ৰাইজৰ লগত থাকিব, মৃত্যু শেষ মুহূৰ্তলৈকে এয়া মইনা সমষ্টি জানে, পূৰ্ব মইনা সমষ্টিৰ ৰাইজেও জানে আৰু এইটো নৱগঠিত মইনা সমষ্টিৰ পূৰ্ব তিয়ক সমষ্টি অঞ্চলৰ ৰাইজেও আমাক পাইছে, তেওঁলোকেও জানে। সেইকাৰণে ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব, আমাক সহযোগিতা কৰিব আৰু আমাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক দিয়া পৰামৰ্শ দিব। থাকিল কথা, মোক যদি কোনোবা সন্মান নকৰে, মই কেতিয়াও সন্মান নকৰোঁ। আৰু মোক যোনে সন্মান কৰিব, মই তাৰ 100 গুণ বেছি সন্মান কৰিম। এয়া সমষ্টিবাসী ৰাইজে জানে। আমাক অকণমান মিঠা মাত এষাৰ দিলে, অকণমান আমাক হাঁহি মাৰি কথা পাতিলে, আমাক অকণমান আমাক নমস্কাৰ নিদিলেও অকণমান যদি আমাক ভালধৰণে এষাৰ শব্দ ব্যৱহাৰ কৰে, সেইটো আমি যথেষ্ট সন্মান দিওঁ। এয়া মইনা সমষ্টিৰ ৰাইজে জানে। সেইকাৰণে মই বিশেষ নকওঁ। এই 6 মিনিটৰ ভিডিঅ'ৰ পিছতে আৰু এটা ভিডিঅ' আছে। আজি অসম পবিত্ৰ বিধানসভাত আজি আমাৰ দলৰ তৰফৰ পৰা মোক 10 মিনিট ক'বলৈ সুযোগ দিয়া হৈছিল। এই 10 মিনিট 7 মিনিট কেইটামান ছেকেণ্ড যোৱাৰ পিছতে এই 3জন নাম লোৱা বিধায়কে মোক বাধা দিব চেষ্টা কৰিলে আৰু এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। পুনৰবাৰ মই বিধানসভাটো সমাৱেশৰ লগতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনে মই কাম উঠি যাব নালাগিছিলে। হয়, এয়া মই আৰু কেতিয়াও ভৱিষ্যতে নকৰোঁ। আপোনালোকে মোক ভালধৰণে আপোনালোকে পাব, এজন ভাল মানে বক্তা হিচাপে পাব। আজিও বক্তব্য ভাল দিছোঁ, আপোনালোকে শুনিব। অনুগ্ৰহ কৰি মোৰ বক্তব্য শুনিব। তাৰ মাজতে কিন্তু 7 মিনিট কিমান ছেকেণ্ডৰ যোৱাৰ পিছতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। তাৰ আগলৈকে মই ধুনীয়াকৈ বক্তব্য ৰাখি আহিছিলোঁ। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰ ৰাজ্যৰ NDA চৰকাৰৰ কথাই কৈ আছিলোঁ। ইয়াত বিৰোধী দলন হ'ল। তেওঁলোকে গম পাইছে যে 26ত আহিব নোৱাৰিব। ইয়াক লৈ তেওঁলোকে এটা পৰিৱেশ সূচনা কৰিব বিচাৰিছিল, কিন্তু মই জনাত তেওঁলোক বিফল হ'ল।